পুনৰ সকলোকে নমস্কাৰ জনাই মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ এই যিটো মই ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এটা মই অতিকৈ ভাল খবৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যোৱা প্ৰায় 3 দিনমান আগত তেখেতে সামাজিক মাধ্যম যোগে কিছুমান কথা শ্বেয়াৰ কৰিছিল আৰু তেখেতৰ যি মেছেজ সেই মেছেজৰ জৰিয়তে এটা শুভ বাৰ্তা লাভ কৰা হৈছে বিশেষকৈ শিক্ষা জগতৰ ক্ষেত্ৰত। এতিয়া চাব বিশেষকৈ মাধ্যমিক শিক্ষা বিভাগত বহুতো পদৰ সৃষ্টি হ'ব আৰু অতি সোনকালে ভেকেন্সিবিলাক ফিল আপ কৰিব বুলি এটা আশা প্ৰকাশ কৰা হৈছে তেখেতৰ এই বাৰ্তাৰ জৰিয়তে। আৰু লগতে আৰু এটা ভাল খবৰ, যিহেতু আমি জানো যে গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লৈ আছে বহুদিন আগৰে পৰা যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ছায়েন্স বা কমাৰ্চৰ তুলনাত আৰ্টছত বেছি আগ্ৰহ প্ৰকাশ কৰে আৰু বহু সংখ্যকে ছায়েন্সৰ আগ্ৰহ প্ৰকাশ কৰিলেও ধৰক তেখেতসকলৰ ওচৰে পাজৰে তেনেকুৱা ছায়েন্স ষ্ট্ৰীম এভেইলেবল নাই বিদ্যালয়বিলাকত, বহু দূৰত যাব লাগে বা হোষ্টেলত থাকিব লাগে। আৰু আমি জানোৱেই অভিভাৱকসকলৰো অসুবিধা হয়, কাৰণ আমি যিহেতু বেছিভাগেই মধ্যবিত্ত পৰিয়ালৰ পৰা বিলং কৰোঁ। এতিয়া কথাটো কি হ'ল, ইয়াতে তেখেতে লিখিছে যে বিদ্যালয় শিক্ষা বিভাগৰ বৰ্তমানৰ অন্যতম প্ৰধান লক্ষ্য হৈছে মাধ্যমিক শিক্ষা খণ্ডক অধিক শক্তিশালী কৰা, বিশেষকৈ উন্নত গাঁথনি আন্তঃগাঁথনি আৰু ছাত্ৰ শিক্ষকৰ অনুপাত PTR নিশ্চিতকৰণেৰে। এইটো এটা খুব ইম্পৰ্টেণ্ট কথা। আমি জানো ইমান বছৰ হ'ল, আজি 2026 চন হ'ল, কিন্তু এতিয়ালৈকে 100% PTR কি কৰিব পৰা নাই, নিশ্চিতকৰণ কৰিব পৰা নাই বিদ্যালয়বিলাকত। বিশেষকৈ LP স্কুলবিলাকত এতিয়াও কোনোবা স্কুলত ছাত্ৰ অনুপাতে শিক্ষকৰ সংখ্যা কম। ধৰক ছাত্ৰ বেছি আছে, শিক্ষক কম আছে। যেনে ধৰক 1:30 তেনেকুৱা ধৰণৰ, বা 1:20। এজন শিক্ষকে 20 জন পঢ়াব পাৰে, কিন্তু ধৰক 60 জন আছে শিক্ষক আছে এজন, পৰ্যাপ্ত পৰিমাণৰ তাতে শিক্ষক দিব পৰা নাই শিক্ষা বিভাগে। আৰু কেতিয়াবা ওলোটাও হোৱা দেখা যায়, ধৰক কোনোবা বিদ্যালয়ৰ শিক্ষক আছে কিন্তু ছাত্ৰ ছাত্ৰী একেবাৰে নাই। আৰু তেনেকুৱা বহুতো বিদ্যালয় এতিয়া কি হৈছে, এমালগেমেশ্যনৰ জৰিয়তে নিয়াৰেষ্ট ওচৰৰ স্কুলৰ লগত এমালগেমেশ্যন হৈ গৈছে। কিন্তু এইটোৱে জানো সমস্যাৰ সমাধান হ'ব? এইটো কেতিয়াও সমস্যাৰ সমাধান হ'ব নোৱাৰে। এতিয়া তেনে ক্ষেত্ৰত আমি জানো যে কৰ্মসংস্থাপনৰ যিটো এটা আমাৰ দিশ, সেই দিশটোতো এটা বেয়া প্ৰভাৱ পৰিছে, কাৰণ ভেকেন্সিবিলাক নোহোৱা হৈ যাব এমালগেমেশ্যন কৰাৰ লগে লগে। বহুত পোষ্ট এতিয়া নোহোৱা হৈ গৈছে। এতিয়া মাধ্যমিক শিক্ষা ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰে এটা পৰিস্থিতি হৈছে। আৰু লিখিছে, আজি কাহিলীপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত সমগ্ৰ শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হওঁ। বৈঠকত বিজ্ঞান, বাণিজ্য আৰু কলা শাখাত বিষয়ভিত্তিক স্নাতকোত্তৰ শিক্ষক PGTৰ উপলব্ধতা পৰ্যালোচনা কৰা হয়। মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ যে মাধ্যমিক শিক্ষা বিভাগৰ কাৰণে খুব এটা ভাল খবৰ, কাৰণ PGT শিক্ষক, বিশেষকৈ স্নাতকোত্তৰ শিক্ষকৰ যি ভেকেন্সি আছে সেই ভেকেন্সিবিলাক ফিল আপ হোৱা নাই। এতিয়া পোনপ্ৰথমবাৰৰ বাবে আমাৰ অসমত TCR অনুষ্ঠিত হৈছিলে, টেট কাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম, আৰু TCRৰ জৰিয়তে বহুতো পোষ্ট ফিল আপ কৰা হ'ল। কিন্তু তাৰ পিছত যিবিলাক ৰিটায়াৰ্ড হৈ আছে, যিবিলাক পোষ্ট এতিয়াও ভেকেণ্ট আছে, আৰু আগতেও সেই লিষ্টতো কিছুমান উপযুক্ত প্ৰাৰ্থী নোলোৱাৰ অভাৱত ভেকেণ্ট হোৱা বুলি বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা অৱগত কৰা হয়। আৰু তাৰ পাছত কিছুমান পোষ্ট কিন্তু এতিয়াও ভেকেণ্ট লিষ্টত অহাই নাই বুলিও এটা ধাৰণা কৰিব পাৰি। যেনেকৈ বাণিজ্যিক ধৰক কমাৰ্চৰ ক্ষেত্ৰত বা বিজ্ঞানৰ ক্ষেত্ৰত কোনোবা এটা ছাবজেক্টৰ টিচাৰে অন্য এটা এডিশ্যনেলি বেলেগ এটা ছাবজেক্টটো পঢ়াই থাকিবলগীয়া আছে। তেনেকুৱাও ঘটনা নঘটা বুলি আমি ক'ব নোৱাৰোঁ। এতিয়া চাব আৰু কি লিখিছে তেখেতে, এই পৰ্যালোচনাৰ জৰিয়তে নিৰ্দিষ্ট বিদ্যালয়সমূহত মূল বিষয়সমূহত থকা শিক্ষকৰ অভাৱ চিনাক্ত কৰা হৈছে।
বৰ্তমান উপলব্ধ শিক্ষকসকলৰ যুক্তিসংগত পুনৰ বিন্যাস আৰু উপযুক্ত নিয়োজনৰ জৰিয়তে এই অভাৱ অগ্ৰাধিকাৰ ভিত্তিত পূৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়া আমি সকলোৱে জানো যে বিভিন্ন হাইস্কুল আমাৰ অসমৰ বিভিন্ন হাইস্কুলবিলাকক ক্ৰাইটেৰিয়াৰ ভিত্তিত মানে ক্ৰাইটেৰিয়া ফুলফিল হোৱাৰ পিছত সেই হাইস্কুলবিলাকক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণ কৰা হৈছে। কিন্তু ইয়াতে এটা চৰ্ত আছে যে সেই হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ যিসকল আছে তেখেতসকলৰ একোটা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব আৰু তেখেতসকলে মানে সেই হায়াৰ ক্লাছবিলাক কৰিম বুলি সন্মতি প্ৰদান কৰিব লাগিব। তেতিয়াহে যিকেইটা কোৰ ছাবজেক্ট হয় আৰু যিকেইটা ইলেক্টিভ ছাবজেক্ট মানে অতিকৈ বেছি ছাত্ৰ ছাত্ৰীসকলে পঢ়ে, যেনে ধৰক এডুকেশ্যন, পলিটিকেল ছায়েন্স হওক বা লজিক ফিলচফি হওক, আৰু ইংলিছ আছামিজটোতো কম্পালচৰি আছে, আৰু য'ত এমাইল বেলেগ আছে, ধৰক নেপালী আছে, ক'ৰবাত হিন্দী আছে, ক'ৰবাত বড়ো এমাইল আছে, ঠিক তেনেকুৱা ধৰণৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী যদি গ্ৰেজুৱেট শিক্ষক থাকে তেতিয়াহ'লে তেখেতসকলে সন্মতি প্ৰকাশ কৰিলে সেই হাইস্কুলখন হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণ কৰিব চৰকাৰে। অলৰেডি কৰিছে, কিন্তু ইয়াতে এটা বিভিন্ন কথা আহি পৰিছে। কাৰণ গ্ৰেজুৱেট শিক্ষকসকলে অলৰেডি ক্লাছ 9, 10 বা কিছুমান হাইস্কুলত 6ৰ পৰা থাকে ক্লাছবিলাক লৈয়ে আছে। কিন্তু এডিচনেলি যেতিয়া তেখেতসকলে আৰু 2টা ক্লাছ ল'ব লাগে, তেখেতসকলৰ যিটো কৰ্মব্যস্ততাটো বাঢ়ি যায়, লগতে তেখেতসকলৰ মানে কি অকণমান সময়ৰ নাটনি হয় বা ৰেষ্ট পোৱা নাযায়, অহৰহ তেখেতসকলে ক্লাছ কৰি থাকিবলগীয়া হয়, তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হয়। কিন্তু কোনোবা এখন ঠাইৰ শিক্ষাৰ মানে দিশটো যাতে উন্নত হয় বা কোনোবা এখন ঠাইত যাতে শিক্ষাৰ যি অভাৱ আছে সেই অভাৱ মানে নোহোৱা কৰাৰ কাৰণেই শিক্ষকসকলে সন্মতি প্ৰদান কৰে যে ইয়াতে আহক, হায়াৰ ছেকেণ্ডাৰী কোৰ্চটো আমি কৰিম। কিন্তু প্ৰেক্টিকেলি কিন্তু পিছত বহুত অসুবিধাৰ সন্মুখীন হয়, ফিজিকেলি হওক বা মেণ্টেলি হওক। কিন্তু তেখেতসকলে তাৰ কাৰণে কিন্তু এক্সট্ৰা পাৰিশ্ৰমিক নাপায়, দৰমহাৰ গাঁথনিটো কিন্তু গ্ৰেজুৱেট টিচাৰৰ হৈয়ে থাকে। গতিকে এইটোও এটা ভাবিবলগীয়া কথা। হয়তো তেখেতসকলকে গভমেণ্টে আপগ্ৰেডেশ্যন কৰিব পাৰে PGT লৈ, আৰু নহ'লে সেই পষ্টবিলাক যে দিলে অকল হায়াৰ ছেকেণ্ডাৰীখন দিলেতো নহ'ব, সেই তাৰে পষ্টবিলাকো চৰকাৰে ক্ৰিয়েট কৰিব লাগিব, সেইটো এটা কথা। আৰু এইটো একচুৱেলি মোৰ ব্যক্তিগত কথা নহয়, এইটো আপোনালোকে উপলব্ধি কৰিছে আৰু গভমেণ্টেও বুজি পাইছে। এতিয়া চাব, একে সময়তে ৰাজ্যজুৰি উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান আৰু বাণিজ্য শাখা সম্প্ৰসাৰণৰ লক্ষ্যৰে প্ৰয়োজনীয় অতিৰিক্ত স্নাতকোত্তৰ শিক্ষক পদৰ সৃষ্টিৰ বিষয়টো মূল্যায়ন কৰা হৈছে। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কথা। মই অলপ আগতে আপোনালোক কৈছোঁৱে যে আৰ্টছৰ তুলনাত বাণিজ্য আৰু বিজ্ঞান শাখাত ল'ৰা ছোৱালীৰ সংখ্যা কম, আৰু ল'ৰা ছোৱালীৰ সংখ্যা কম হোৱাৰ কাৰণ এটাও আছে যে উপলব্ধতা কম। কাৰণ বেছিভাগ হায়াৰ ছেকেণ্ডাৰী আমি দেখা পাওঁ যে আৰ্টছ ষ্ট্ৰীমটো উপলব্ধ, কিন্তু বাণিজ্য শাখা পঢ়িব লাগিলে দূৰত যাব লাগে আৰু বিজ্ঞান শাখা পঢ়িলেও দূৰত যাব লাগে। গতিকে আমাৰ চকুৰ আগতে আমি ইমানখিনি মানে ডাঙৰ হ'লোঁ, কিন্তু এতিয়ালৈকে আমি পঢ়ি অহা হায়াৰ ছেকেণ্ডাৰীবিলাকত সেই আৰ্টছৰ ষ্ট্ৰীমটোৱে আছে। এতিয়ালৈকে আমি তেতিয়াই শুনিছিলোঁ যে ছায়েন্স আহিব, ছায়েন্সৰ ষ্ট্ৰীম আহিব, আমাৰ ল'ৰা ছোৱালী বা ভাইটি ভণ্টিসকলে ইয়াতে পঢ়িব পাৰিব ওচৰত, কিন্তু তেনেকুৱা এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। যদি গভমেণ্ট শিক্ষামন্ত্ৰী মহোদয়ে প্ৰকাশ কৰা মতে যদি এইটো কাৰ্যকৰী হয়, খুবেই এটা ভাল এটা দিশ, ভাল খবৰ বুলিয়ে ক'ব লাগিব। আৰু পোষ্ট এই ক্ৰিয়েশ্যনৰ জৰিয়তে আৰু নিবনুৱা বহু ল'ৰা ছোৱালী, শিক্ষিত ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব। মই সেইকাৰণে ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ ভাল খবৰ বুলি। গতিকে আৰু শেষত তেওঁ লিখিছে, আমাৰ লক্ষ্য স্পষ্ট, য'ত শিক্ষক উপলব্ধ তাত যুক্তিসংগত পুনৰ বিন্যাস কৰা, য'ত প্ৰকৃত ঘাটি আছে তাত নতুন পদ সৃষ্টি কৰা আৰু ইয়াৰ সমান্তৰালে আন্তঃগাঁথনি শক্তিশালী কৰা। আমি নিশ্চিত কৰিব বিচাৰোঁ যে শিক্ষাৰ্থীসকলে য'তেই অধ্যয়ন নকৰক কিয় তেওঁলোকে অধিক বিষয় বাছনিৰ সুযোগৰ লগতে গুণগত মাধ্যমিক শিক্ষা লাভ কৰিব পাৰে। শিক্ষামন্ত্ৰী মহোদয়ে এইখিনি লিখিছে। আৰু হয়, আমি নিজে গম পাইছোঁ আজিকালি ক্লাছ 9ৰ পৰা বিশেষকৈ মাধ্যমিক শিক্ষাত ক্ষেত্ৰত বিভিন্ন নতুন নতুন ছাবজেক্ট আহিছে। ভকেশ্যনেল ছাবজেক্ট হওক, যেনেকৈ বিহু বিষয়ৰো পাঠ্যক্ৰম আহিছে। তাৰপিছত কেইদিনমান আগৰ পৰা আমি দেখা পাই আছোঁ যে বিহুৰ ৰিচ'ৰ্চ পাৰ্চনসকলকো নিযুক্তি দিয়া হৈছে। আৰু তাৰ পাছত যেনে হেল্থ কেয়াৰ আহিছে, তাৰপিছত টুৰিজিম আহিছে, এগ্ৰিকালচাৰ আহিছে। গতিকে এইবিলাক ভাল এটা একোটা বিষয়, কিন্তু কাৰ্য মানে প্ৰেক্টিকেল চাব গ'লে
মই নিজৰ এক্সপিৰিয়েঞ্চৰ ভিত্তিত কৈছোঁ, কিন্তু কোনোবা ছাত্ৰ ছাত্ৰীয়ে এগ্ৰিকালচাৰ লয় বা টুৰিজিম লয়, কিন্তু পৰীক্ষাৰ দিনটোত বিশেষকৈ ইউনিট টেষ্ট হওক বা হাফ ইয়াৰলিত হয়, মানে কি পঢ়িম, কিতাপ নাই। ধৰক নেটৰ পৰা চালে, গুগলৰ পৰা কিমান ডাউনলোড কৰিব, বুজোৱা টিচাৰ নাই। কাৰণ মই কৈছোঁ অতিৰিক্ত বোজা ল'ব লগা হৈছে। কোনোবা শিক্ষকৰ যদি এগ্ৰিকালচাৰৰ এক্সপিৰিয়েঞ্চ আছে, তেখেতসকলে 2 এদিন হয়তো ক্লাছ কৰিছে, কিন্তু সেই বিষয়ৰ নিৰ্দিষ্ট কোনো শিক্ষক নাই। গতিকে তেনে ক্ষেত্ৰত যদিও ছাবজেক্টবিলাক দিছে বিদ্যালয়ত, কিন্তু শিক্ষকৰ নাটনিৰ কাৰণে ল'ৰা ছোৱালী ল'ব পৰা নাই বা ল'লেও বহুতো অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আশা কৰোঁ শিক্ষামন্ত্ৰী মহোদয়ে যিখিনি মানে এই ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰিছে, কাৰ্যকৰীকৰণ যাতে সোনকালে কৰে। প্ৰেক্টিকেলি হ'ব লাগিব, অকল যে মেছেজতে সীমাবদ্ধ থাকিলে নহয়, তেনেকুৱা ধৰণৰ কথা। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে, আৰু আপোনালোকে গমেই পাইছে লিখনিখিনি। তথাপি মই ভাবিলোঁ আপোনালোকৰ সৈতে অলপ শ্বেয়াৰ কৰোঁ। যিসকলে ধৰক গম পোৱা নাই, বা যিসকলে ধৰক PGTৰ কাৰণে বা গ্ৰেজুৱেট টিচাৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে, অতি সোনকালে হয়তো 2027 মানত নিশ্চয় টেট কাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম পুনৰ হ'ব। আৰু তাৰ আগতে যদি এইটো বছৰত যদি এই পোষ্ট গ্ৰেজুৱেশ্যনবিলাক হয়, চৰকাৰে কোৱা মতে যদি পৰ্যালোচনা কৰে, তেতিয়াহ'লে বহুত ভেকেঞ্চি মানে ফিল আপ হ'ব 2027ৰ ভিতৰত। এইখিনিয়ে আমি আশা কৰোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।